বহুতে কয় লোকেল হাঁহত লাভ বেছি নহয়। লোকেল হাঁহত লাভ বেছি হ'বলৈ হ'লে কি কৰিব লাগিব? আপোনালোকে ঠিকেই শুনিছে, লোকেল হাঁহত বহুতৰে লাভ কম হয়। কাৰণটো লোকেল হাঁহক আপোনালোকে যদি সদায় দানা খুৱাই থাকে তেতিয়াহ'লে বেছি লাভ নহয়। কাৰণ লোকেল হাঁহটো আপোনাৰ বেছি দিন পুহিব লাগে। আপুনি লোকেল হাঁহ বজাৰত বিক্ৰী কৰিবলৈ হ'লে মিনিমাম 2 মাহ পুহিবই লাগিব। 2 মাহৰ তলত লোকেল হাঁহ কোনেও নিকিনে আপোনাৰ পৰা, 2 মাহৰ ওপৰত হ'ব লাগিব। লোকেল হাঁহত আপুনি যদি সদায় দানা খুৱাই থাকে তেতিয়াহ'লে আপোনাৰ কষ্টিংটো বাঢ়ি যাব। কষ্টিংটো বাঢ়ি গ'লে লাভৰ পৰিমাণ সদায় কম থাকিব। আপোনালোকে কষ্টিংটো কম কৰিবলৈ হ'লে কি কৰিব আৰু লাভটো কেনেকৈ বেছি কৰিব তাৰ মই 2টা কথা আপোনালোকক জনাই দিওঁ। প্ৰথম কথা হ'ল আপোনালোকে অকল দানাটো নিদিব, দানাৰ লগত আপোনালোকে কুৰা মিক্স কৰি দিব। দানৰ কুৰাটো দুপৰীয়া টাইমত আপোনালোকে পাৰিলে কুৰাই দিব। অকণমান দানা মিক্স কৰি দিলে ভাল হয়। ধৰক 10 কেজি কুৰাৰ লগত আপোনালোকে আধা কেজি 1 কেজিমান দানা মিক্স কৰি দিব। তেনেকৈ দিলে কি হয়, আপোনাৰ হাঁহৰ কোনো ক্ষতিও নহয় কোনোদিন, আৰু কুৰা খালে হাঁহৰ কোনোদিনেই ক্ষতি নহয়। বহুতে কয় যে কুৰা খালে হাঁহৰ কিবা বেমাৰ চেমাৰ হ'ব নেকি? নাই, মই আপোনালোকক কৈছোঁ কুৰা আপোনালোকে দিব পাৰে। কুৰাত কোনো ধৰণৰ বেমাৰ চেমাৰ নহয়, আৰু কুৰা খালে হাঁহৰ গ্ৰ'থটো বেয়া নহয়, গ্ৰ'থটো ভালে আহে। মই যিমানখিনি দেখিছোঁ গ্ৰ'থটো ভালে আহে। তো আপোনালোকে কুৰা দিব, কুৰা দিলে আপোনালোকৰ লাভটো বেছি হ'ব। আজিলৈকে ইমানেই, আৰু পৰৱৰ্তী ভিডিঅ' লৈ আহিম। ধন্যবাদ।